মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি মই ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে কিছুমান ইম্পৰ্টেণ্ট অংক মই চাই দিবলৈ আগবাঢ়িছোঁ। ইম্পৰ্টেণ্ট মানে এনেকুৱা আৰু যিকেইটা অংক অকণ বেছিকৈ অহাৰ চান্স আছে। মানে এইটো নাভাবিব যে সেইকেইটাই আহিব বুলি, আৰু বাকী অংকবিলাকো চাবা, কিন্তু সেইকেইটা বাকীখিনি চোৱাৰ লগতে মই কৈ দিয়া অংককেইটা অকণমান বেছিকৈ চাবা, যাতে তোমাৰ পৰীক্ষাৰ বাবে সুবিধা হয়। আৰু অকল যদি এইকেইটাকে চাই আহিবা আকৌ তেতিয়া কিন্তু নহ'ব, তেতিয়া হয়তো তোমাৰ 100% কমন নপৰিবও পাৰে। সেইকাৰণে মই কোৱাকেইটাৰ উপৰিও মই খালি ইম্পৰ্টেণ্টহে চাই দিছোঁ। মই কোৱাকেইটাৰ উপৰিও তোমালোকে বাকী অংকবিলাকো চাবা দেই। আজি মই আকৌ আগবাঢ়িছোঁ ক্লাছ 9লৈ। তোমালোকৰ R1টো আহিব চাগে পৰীক্ষাত। R1ৰ পৰা কেনেকুৱা আহিব পাৰে তোমালোকৰ চোৱাচোন। প্ৰথমতে এই যে সূত্ৰ অলপ আছে যে বিধি, এই বিধিখিনি চাবা, ইয়াক কেতিয়াবা খালী ঠাই হিচাপে দি দিয়ে। বিধিকেইটা ভালদৰে চাবা। তাৰপিছত এই উদাহৰণ 3টো চাবাচোন, 0.81 বাৰ, ইয়াক P বাই Q ভগ্নাংশত প্ৰকাশ কৰা এইটো আহে খুব। তাৰপিছত আহে এই হেৰি 5/4 100% কিমান হ'ব, এনেকুৱা ধৰণৰ সৰু সৰু অংক আহিব পাৰে, লাভ লোকচানৰ অংক আহিব পাৰে। তাৰপিছত তোমাৰ R1ৰ এইটো আহে 3 নম্বৰ সংখ্যা অংকটো, -5 পৰা 5ৰ মাজৰ অখণ্ড সংখ্যাকেইটা লিখিব দিয়ে। তাৰপৰা কেতিয়াবা সূচক বিধি প্ৰয়োগ কৰি এই 4 নম্বৰ অংকটো দিয়ে, 8^0 = 1 দেখুৱাবলৈ। তাৰপিছত তোমাৰ সৰল কৰাটো আহে 8 নম্বৰটো। তাৰপিছত 9 নম্বৰৰ পৰা এটা আহেই, 9 নম্বৰৰ পৰা এটা পাবাই, 10 নম্বৰৰ পৰা এটা পাবা। তাৰপিছত 11টো অকণ চাব পাৰা, 11টো চালে ভাল হ'ব। তাৰ পৰা আহিলে তুমি 14, 15 অকণমান চাব পাৰা, কিন্তু এই 16, 17, 18, 19, 20, 21 এইকেইটা অকণমান ভালদৰে চাবা, ইয়াৰ পৰা এটা দিয়ে। তাৰপিছত R2টো চাগে এতিয়া নাহিব, ছেকেণ্ড ইউনিট টেষ্টত আহিব। আমি ডাইৰেক্ট আগবাঢ়িছোঁ 1.1লৈ। 1.1ৰ তোমালোকৰ ইম্পৰ্টেণ্ট হিচাপে শূন্যটো পৰিমেয় সংখ্যা হয়নে, এই প্ৰশ্নটো প্ৰায় আহে। আৰু 5/3, 5/4 মাজৰ সংখ্যাকেইটা হ'ব, কি কয় পৰিমেয় সংখ্যাকেইটা লিখিবলৈ আহে। বাকীকেইটাতো MCQ। তাৰপিছত অপৰিমেয় সংখ্যাৰ ভিতৰত √2 অৱস্থানটো লিখিবলৈ আহে কেতিয়াবা, কেতিয়াবা আকৌ √5ৰ মানে অৱস্থানটো তোমাৰ এই বহীত আঁকিবলৈ আহে, মানে সংখ্যা ৰেখাত বহুৱাবলৈ আহি থাকে। এই দুটা ভালদৰে চাবা। তাৰপিছতে আহিলো 1.3লৈ। 1.3ত কি আছিলে, 1.3ত বিশেষভাৱে আহে 3 নম্বৰ অংককেইটা। 3 নম্বৰ অংককেইটা চাবা দেই। তাৰপিছত আৰু 8 নম্বৰ অংকটো চাবা, 4টো চাব পাৰা। তাৰপিছত এই 9 নম্বৰ কেইটা কেতিয়াবা চিলেক্ট কৰিবলৈ দিয়ে, পৰিমেয় নে অপৰিমেয়। তাৰপিছত আহিলো আমি R1.4লৈ। 1.4ৰ 2 নম্বৰৰ পৰা এটা অংক পাবাই। তাৰপিছত 1 নম্বৰ কেইটা সহজেই, খালি পৰিমেয় অপৰিমেয় চিনাক্ত কৰিব লাগে। তাৰপিছত আহিলে 5 নম্বৰ অংককেইটা। 5 নম্বৰ অংককেইটা চাবা। আৰু কেতিয়াবা এই 4 নম্বৰটো আহে, √9.3 সংখ্যা ৰেখাত উপস্থাপন, এইটো অকণ চাই দিবা। তাৰপিছত আহিলে 6 নম্বৰ অংকটো, 6 নম্বৰ এই দুটা চাবাই। আৰু এই 5 নম্বৰ এই 9টো খুব আহে কিন্তু দেই, 9টো খুব আহে। তাৰপিছত এই মাজৰ পৰাও এটা আহে, মানে অকণ সহজ আৰু মিডিয়াম আৰু অকণ টান, এই তিনিটাৰ পৰা 3 ধৰণৰ অংক চাবা। 6 নম্বৰ কথাটো ক'লোৱেই, 6 নম্বৰ 1, 2টো চাবা। তাৰপিছতে আহিলো আমি ইয়াৰ পিছৰ এক্সাৰচাইজ 1.5। 1.5ৰ এইকেইটা সহজ মান উলিওৱাকেইটা, কেতিয়াবা আহি যায়, সহজতে কৰিব পাৰিবা। এইকেইটা সহজ, মই সহজ বুলিয়ে ধৰিছো। তাৰপিছত আহিলো আমি 2.1লৈ। 2.1ৰ এই হেৰিকেইটা আহে কেতিয়াবা, কোনটো দ্বিঘাত, কোনটো ত্ৰিঘাত বা ত্ৰিমাত্ৰিক, বা কোনটো x² সহগ উলিওৱা, মাত্ৰা উলিওৱা, কোনটো ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত, এইকেইটা মই কৈছোৱেই, এইকেইটাৰ পৰা আহে। এইকেইটা সহজেই হয়। তাৰপিছত আহিলে 2.2, এই 2.2 এইকেইটা মানে px মান বহাই পেলাই যে অংককেইটা কৰিব লাগে, py বা px এনেকে দি পেলাই তাত তোমাৰ x মান বহাব লাগে, এইকেইটা চাবা। তিনিকেইটাও সেই টাইপৰ, 3ৰ পৰা আহে, কিন্তু এই 6 নম্বৰ অংকটো খুবেই আহে, এইটো চাব পাৰা। 4 নম্বৰটো চাবা। তাৰপিছত কেতিয়াবা 7টো দিয়ে, তাৰপৰা কেতিয়াবা এই 0 উলিয়াবলৈ দিয়ে, বহুপদৰ 0 উলিওৱা, সেইটোৰ পৰা অকণ চাবা। তাৰপিছত আহিলো আমি 2.2টো কৰিলো ন, 2.3টো চোৱা। 2.3 এই 2 নম্বৰৰ পৰা আহে অংককেইটা, 2 নম্বৰৰ পৰা আহে।
তোমাৰ 3 নম্বৰ এটা আহেই কিন্তু দেই, 3 নম্বৰ কিন্তু এটা আহিবই, এইটো ভালদৰে চাবা। 4 নম্বৰ উৎপাদক বিশ্লেষণ, এইটো মানে তুমি এতিয়া নহয় মানে পিছৰ হাফ ইয়াৰলি হওক এনুৱেল হওক টেনতো হওক, টেনত পায়ে থাকিবা এই উৎপাদক বিশ্লেষণটো খুব ভালদৰে চাই থবা হা। এই 6 নম্বৰ অংকটো কেতিয়াবা আহে আৰু চান্স থাকে হা। তাৰপিছতে আহিলো আমি 2.4 লৈ 2.4 লৈ অভেদখিনি কিন্তু ভালদৰে চাবা। অভেদখিনি মই এবাৰ লিখিও দিছিলো, সেইটো ভিডিঅ' তোমালোকে চাব পাৰা। অভেদখিনি ভালদৰে চাবা। তাৰপিছত অভেদৰ প্ৰতিটো অংকই কিন্তু তোমালোকৰ ইম্পৰ্টেণ্ট হা। 1 নম্বৰৰ পৰা এটা দিয়ে কেতিয়াবা, 2 নম্বৰৰ পৰাও দি দিব পাৰে, তাৰপিছত 3 নম্বৰো দিব পাৰে, 4 নম্বৰো দিব পাৰে, 5ৰ দিলে এই 2 নম্বৰটো বেছিকে দিয়ে, তাৰপিছত 6, 3, 4 এই দুটা দিয়ে, 7ৰ পৰা এটা দি দিয়ে হা। তাৰপৰা 8ৰ কেইটা ইম্পৰ্টেণ্টে, তাৰপিছত 5টো বেছি ইম্পৰ্টেণ্ট, আৰু 9ৰ এটা সত্যাপন দিয়েই, 9ৰ সত্যাপনটো ভালদৰে চাবা। তাৰপিছত 10ৰ এই সত্যাপন যে কৰিছো x কিউব y কিউবৰ, সেই ফৰ্মুলাটো দি 10ৰ অংক দুটা কৰিব লাগে, ইয়াৰ পৰা এটা চাব পৰা। তাৰপিছত 12 নম্বৰ অংকটো, 12 নম্বৰ অংকটো খুব ইম্পৰ্টেণ্ট, এইটো খুব ভালদৰে চাবা হা। 13 নম্বৰটো কেতিয়াবা দিয়ে হা, আৰু 14 পৰা এটা চাবা, আৰু এই 15, 16টো এইটো উৎপাদক বিশ্লেষণ। ইমানখিনিয়ে তোমালোকৰ ইম্পৰ্টেণ্ট, এইখিনি চাবা। চোৱাৰ উপৰি যিকেইটা ৰৈ গ'ল সেইখিনি অকল চাবা, আৰু লগতে শুনা আৰু এই উদাহৰণত যে আছে, উদাহৰণকেইটাও মাজে মাজে চাবা, এই উদাহৰণৰ পৰা তোমালোকক দি দিয়ে দেই। ভালদৰে পঢ়িবা, তোমালোকৰ পৰীক্ষা ভাল হওক। ধন্যবাদ।